মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 14ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। অনুশীলনী 14ৰ 1 নম্বৰ অংকটো আমি কৰি গ'লো। আজি আমি এই অনুশীলনীৰ 2 নম্বৰ অংকটো আলোচনা কৰোঁ আহা। যদি আমাৰ আগৰ ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজি আহা আমি 2 নম্বৰটো আলোচনা কৰোঁ। খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে। এতিয়া চোৱা, ইয়াত সুধিছে ড্ৰেছ মিনিট, অৰ্থাৎ মিনিট 2 ঘণ্টা। 2 ঘণ্টাত কিমান মিনিট থাকে এই কথাটো উল্লেখ কৰিব লাগে, অৰ্থাৎ 2 ঘণ্টা মানে কিমান মিনিট। আমি জানো যে 1 ঘণ্টা সমান 60 মিনিট, হয় নহয়? 1 ঘণ্টা সমান 60 মিনিট। তেতিয়াহ'লে 2 ঘণ্টা সমান কিমান হ'ব কোৱাচোন? কি হ'ব? 60 পূৰণ 2 মিনিট। 2 ঘণ্টা মানে দুটা 60 যোগ বা দুটা 60 যোগ কৰি দিলে ওলাব নহয়। আমি শুদ্ধ নিয়মটো পূৰণ কৰি দিলে ওলাই যাব। দেখোৱা, 6 2 12, এই শূন্যটো 0, 120 মিনিট। ইয়াত কি পাতিবা? 120 মিনিট পাতিবা। 120 মিনিট 2 ঘণ্টা। 120 মিনিট মানে 2 ঘণ্টা। হ'ল 120 মিনিটত 2 ঘণ্টা। তেনেকৈ ওলালো যে 1 ঘণ্টা সমান 60 মিনিট, তেতিয়া 2 ঘণ্টা সমান পূৰণ কৰি দিলে ওলাই যাব 2 এৰে। 2 ঘণ্টা হ'লে 2 এৰে পূৰণ কৰিম, 3 ঘণ্টা হ'লে 3 এৰে পূৰণ কৰিম, 4 ঘণ্টা হ'লে 4 এৰে পূৰণ কৰিম। হ'ব 120 ওলালে, মিনিট ওলালে। এতিয়া আকৌ খটো চোৱা, 240 মিনিট সমান কিমান ঘণ্টা? আমাৰ ইয়াত কি দিছে? 240 মিনিটত কিমান ঘণ্টা সুধিছে নে? 240 মিনিটত। আমি ঘণ্টা মানে কি? ঘণ্টা মানে 1 ঘণ্টা। 1 ঘণ্টা মানে 60 মিনিট। যেতিয়া 60 মিনিটে যেতিয়া 240 মিনিটক আমি কি কৰিম? হৰণ কৰি দিম, তেতিয়া ঘণ্টালৈ গুচি যাব, হয় নহয়? এতিয়া চোৱা, 240ক হৰণ কৰি দিম। সৰি, এনেকৈ পাতি লওঁ। 60, এইটো নহয় দেই, এইটো বুজাবৰ বাবে মই এই ধৰণে বুজাই আছোঁ। কিবা যদি খোকোজা লাগে সুধিবা, কমেণ্ট কৰিবা। এতিয়া চোৱা, আমি প্ৰথমতে কি কৰিলোঁ যে 240 মিনিটত কিমান ঘণ্টা? তাৰমানে 1 ঘণ্টা আমাৰ 60 মিনিট। এই 60 মিনিটে যেতিয়া আমি 240ক হৰণ কৰি দিম, তেতিয়াই ওলাই পৰিব কিমান ঘণ্টা। এই শূন্যৰ লগত এই শূন্যটো কাটি দিয়া, বেলেঞ্চ কৰি দিয়া। 6ৰ লগত কি পূৰণ কৰিলে 24 হ'ব? 6 4 গুণ 24, হয় নহয়? 4 ঘণ্টা। ইয়াত লিখিবা 4 ঘণ্টা বুলি দেই, মই কিতাপত লিখি নিদিওঁ, 4 ঘণ্টা বুলি লিখিবা। এতিয়া গটো চোৱা, গটোত কি কৈছে? গটোত কৈছে যে 48 ঘণ্টাত সমান দিন। এতিয়া আমি 48 ঘণ্টাটো দিয়া আছে, হয় কি নহয়? এতিয়া আমি জানিব লাগিব 1 দিনত কিমান ঘণ্টা থাকে। তো 48 ঘণ্টাত কিমান দিন কৈছে না? 1 দিনত জানিব লাগিব কিমান ঘণ্টা? 24 ঘণ্টা। এই 24 ঘণ্টাই যেতিয়া 48ক হৰণ কৰি দিম, তেতিয়া দিনলৈ গুচি যাব। হ'ল, যেতিয়া দিনলৈ যাম, ডাঙৰলৈ যাওঁতে সদায় কি হয়? দিনটো ডাঙৰ ঘণ্টাতকৈ, তেতিয়া তাক হৰণ কৰিব লাগে। 48ক যেতিয়া হৰণ কৰি দিম 24ৰে, 24 মানে 1 দিনেৰে 48ক, তেতিয়া ঘণ্টালৈ গুচি যাব। দেখোৱা, কি লগত পূৰণ কৰিলে 4 লগত এই 8টো পাম? 2, চোৱা, হয় নহয়? 2 4 গুণ 8, 2 2 গুণ 4, হ'ল। তাৰ মানে 2 24 48। পূৰণ অংক যেতিয়া কৰি গৈ থাকিবা, একদম মুখস্থ হৈ যাব উঠত। যিমানে কৰিবা সিমানে শিকিবা, সিমানে মনত ৰ'ব, তোমালোকৰ সেই ঠেলা মাছত সোমাই যাব। গতিকে কৰি থাকিবা, অভ্যাস কৰিবা যিমান, তেতিয়া কি হ'ব?
মিহিন হ'ব, বুজি পাবা অংকবোৰ। এতিয়া 2 দিন, ইয়াত কিমান লিখিম? 2 দিন দিম দেই। মই লিখি দিয়া নাই, তোমালোকে লিখি ল'বা। ইয়াত লিখিবা বা বহীত লিখিবা দেই। আজিলৈ হ'ব মই এই 3টা অংক এটা ভিডিঅ'ত সামৰি লৈছোঁ। নেক্সট আকৌ 3টা মই এটা ভিডিঅ'ত সামৰি ল'ম। মই চুটি চমুকৈ বুজাই আছোঁ যাতে তোমালোকৰ অসুবিধা নহয়। ভিডিঅ'টো বেছি দীঘল হৈ গ'লেও বেয়া হয়। গতিকে আজিলৈ হ'ব। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া আৰু মোৰ সহায় হ'ব বুলি ভাবি শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্ট কৰা আৰু যদি চেনেলত নতুন, প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু সময়মতে মোৰ ভিডিঅ' পাবলৈ হ'লে বেল আইকনটো টিপি দিবা যাতে সময়মতে ভিডিঅ' পোৱা। আজিলৈ হ'ব। অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাত ইয়াতে ৰাখোঁ। বাই।